দিনটোৰ ব্যস্ততাৰ মাজত যে অকণমান সময় উলিয়াওঁ কেতিয়াবা নিজৰ বাবে আৰু এই ভিডিঅ'বিলাক যে আপোনালোকৰ মাজলৈ আগবঢ়াওঁ, বহু কামৰ মাজতে আমি আগবঢ়াওঁ। হয়তো কিছুমানে ভাবে যে একো কাম বন নাই নেকি, অকল ভিডিঅ'কে বনাই থাকে, কিন্তু সেইটো কথা নহয়। ঘৰখনৰ সুলনা কাম কৰি মেলি লৈও আমি ভিডিঅ' এটা প্ৰস্তুত কৰোঁ কেৱল নিজৰ বাবে, কাৰণ নিজৰ কৰণীয়খিনি কৰি অকণমান কি কৰোঁনো নকৰোঁ তাৰ কাৰণে অকণমান সাঁচি ৰাখিব পৰাকৈ স্মৃতি কিছুমান থৈ দিম, যাতে পিছত যেতিয়া ফেচবুকটো থাকে নাথাকেতো নাজানো, কেতিয়াবা অন্ততঃ আমি নোহোৱা হৈ গ'লো, ল'ৰাহঁতে হ'লেও মানে চাব পাৰিব বা নাতি নতুকাৰ দিনলৈ চাব পাৰিব, নহয়নে? আৰু এইটো চাওকচোন, টাব ঘৰতে বনাইছে ল'ৰাই। অকণমান মানে খাবলৈ অনা দৈ বাতি এইটো দৈ বাতিটো থৈ দিছিলোঁ, আৰু ল'ৰাই এনেকৈ ধুনীয়াকৈ বাহিৰটো সজাই পেলাই, আৰু ইয়াতে অকণমান গছৰ পুলি এটা ৰুই দিছে, মানে ফুল গছ। আৰু যিহেতু এনেকুৱা পাতবোৰ বেছি ডাঙৰ নহয়, সেইকাৰণে এইটো ভিতৰতে সজালে সি। আৰু এইফালে কৈছে আজিৰ পৰা মা অকণমানকৈ এনেকুৱা টাববোৰ বনাই পেলাই ধুনীয়াকৈ ভিতৰত অকণমান জেগা উলিয়াই সজাম ৰ'বা, এনেকৈ কৈছে। মই বোলো হ'ব দে, যেনেকৈ যি ভাৰ, খালি ঘৰখন ধুনীয়া কৰি ৰাখিলেই হ'ল। আৰু এইফালে মোৰ শ্ব'কেছটো মচি আজৰি হৈ গ'ল, আৰু লগতে কি ধুনীয়াকৈ সজাই পেলালোঁ চাওকচোন শ্ব'কেছটো। আৰু সজাব জানিলে পৰিপাটি